এইদৰে চলিছে মহানগৰীৰ স্মাৰ্ট আৰক্ষীৰ থানাসমূহ। কোনোবাখন থানা চলিছে যদি ভাড়া ঘৰত, আন কোনোবাখন থানা চলিছে আকৌ পানীৰ ওপৰত, আন কোনোবাখন থানাৰ সমীপত আকৌ ৰাজপথৰ ওপৰত দুৰ্ঘটনাগ্ৰস্ত অথবা জব্দকৃত যান বাহনসমূহ ৰাখি সৃষ্টি কৰিছে যান জঁটৰ। মুঠতে 100 এবুৰি সমস্যাৰে জৰ্জৰিত আমাৰ আৰক্ষী থানাসমূহ। মাথো কাণ সাৰহে নাই বিভাগীয় কৰ্তৃপক্ষৰ। আজি পুৱাৰে পৰা গুৱাহাটীৰ থানাই থানাই চলিল NB নিউজৰ অভিযান। এয়া দিছপুৰ থানা। দীৰ্ঘদিন ধৰি স্থায়ী ঠিকনা নোহোৱাকৈ ভাড়া ঘৰে চলি থকা মহানগৰীৰ হৃৎপিণ্ড স্বৰূপ এইখন দিছপুৰ থানাত নাই পৰ্যাপ্ত সুবিধা, নাই পাৰ্কিঙৰ পৰ্যাপ্ত ঠাই, যাৰ বাবে ৰাজপথত যান জঁটৰ সৃষ্টি কৰি দুৰ্ঘটনাগ্ৰস্ত অথবা জব্দকৃত বাহনসমূহ ৰাখিবলগীয়া হয় এইদৰে। তদুপৰি দিছপুৰ থানাৰ নাই উৎকৃষ্ট মানৰ অনাময় ব্যৱস্থা। এয়া হাতীগাঁও থানাৰ দৃশ্য। দিছপুৰ থানাৰ দৰে একেই অৱস্থা এইখন থানাৰো। মোৰ পিছফালে থকা সদাব্যস্ত এইখন মহানগৰীৰ হাতীগাঁও আৰক্ষী থানা বৰ্তমানেও চলি আছে ভাড়াঘৰত, আৰু তাৰ উপৰি এইখন থানাৰ সমীপতে জব্দকৃত বাহনসমূহ পাৰ্কিং কৰি দিয়াৰ ফলত এই সদাব্যস্ত পথটো যথেষ্ট যান জঁটৰ সৃষ্টি হৈছে। এইবাৰ আহিলোঁ গীতানগৰলৈ। থানাখন দীৰ্ঘদিন ভাড়াঘৰত চলি থকা কথাটো একাষৰীয়া কৰি আমি ক'ব খুজিছোঁ থানাখনৰ মূল সমস্যাটোৰ কথা। বাৰিষা আহিলেই এইখন থানা কৃত্ৰিম বানেৰে উপচি পৰে। তদুপৰি থানাখনৰ বেৰেকৰ অৱস্থাও তেনেই পুতৌজনক। দুৰ্ঘটনাগ্ৰস্ত বাহনসমূহ নাইবা নথিপত্ৰ নথকা বাহনসমূহ ৰখাৰ ঠাই নাই মহানগৰ আৰক্ষীৰ, যাৰ ফলত আৰক্ষী থানাৰ সন্মুখত যধে মধে পেলাই থয় এই বাহনসমূহ। ইয়াৰ ফলত বিভিন্ন যান জঁট সৃষ্টি হৈ আহিছে। মোৰ পিছফালে থকা যিখন গীতানগৰ আৰক্ষী থানা, এই আৰক্ষী থানাত বছৰৰ পিছত বছৰ ধৰি তেওঁলোকে পানীৰ তলত ডুবি থাকিব লগা হৈছে। এইবাৰ দেখুৱাব খুজিছোঁ সদাব্যস্ত জালুকবাৰী থানা। পৰ্যাপ্ত পৰিমাণে পাৰ্কিঙৰ সুবিধা নথকাৰ বাবেই যধে মধে দুৰ্ঘটনাগ্ৰস্ত অথবা জব্দকৃত বাহনসমূহ পাৰ্কিং কৰি দিয়াৰ ফলত কি অৱস্থাৰ সৃষ্টি হয় শুনক স্থানীয়ৰ মুখেৰে। গাড়ীসমূহ মানে অসুবিধা হয়, যিদিনা যাতায়াত কৰাৰ বহুতো অসুবিধা হয়। নিৰ্দিষ্ট ঠাইত বেছি নাই ঠাইত কৰি ৰাখিলে আমাৰ সুবিধা হয় আৰু আমাৰ ৰাস্তাত জাম হৈ যায়, ৰাস্তা সৰু ৰাস্তা আৰু এনেই সৰু তাতে আৰু ঠেক হৈ যায় ৰাস্তাটো। গাড়ীবিলাক ৰাখি ডাঙৰ গাড়ী ৰাখি দিয়ে, পাঞ্জাৱ বডি ট্ৰাক ৰাখি দিয়ে, এইবিলাক চাইড কৰি ৰাখি দিলে নিৰ্দিষ্ট ঠাইত আমাৰ সুবিধা হয়, কিছু পাব্লিকৰ যাতায়াত কৰাৰ সুবিধা হয়। গাড়ীগিলাখন কিমান অসুবিধা হয়, জেগাই পৰি থাকে, এই জেগাই পৰি থাকে, সেইগিলাখন অসুবিধা হয় না, কিমান অসুবিধা। আমাৰো গাড়ী চলা অসুবিধা হৈ যায়। এই জেগাখন গাড়ীগিলাখন আগত ৰাখি থৈ দিছিল, এনেকৈ অসুবিধা হৈ জহৰ গাড়ীগিলা ৰাখি থৈ দিয়ে, আগতো ৰাখি থৈ দিয়ে জহৰ। এয়া মাথো কেইটামান উদাহৰণহে, আৰু বহু সমস্যাৰ সন্মুখীন হৈ দিন ৰাতি একাকাৰ কৰি নিজৰ কাম কৰি গৈছে কেৱল আৰক্ষীৰ লোকসকলে। এই প্ৰতিবেদন দেখাৰ পাছত গা বাৰু লৰিব নাই বিভাগীয় কৰ্তৃপক্ষৰ। ভিডিঅ' জাৰ্নেলিষ্ট প্ৰদীপ আৰু নিতুলৰ সহযোগত হাইদৰ আলী, জিতুমণি ডেকা আৰু মনোজ দুৱৰাৰ ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।